মহানগৰীত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড স্বামী সঞ্জয় কানুৱে ডিঙি চেপি হত্যা কৰিলে মহিলাক মাতৃৰ লগত ফোনত কথা পাতি থাকোতে হত্যা কৰিলে পত্নীক কালাপাহাৰৰ পাহাৰতলিত এই ঘটনাটো সংঘটিত হৈছে পুনৰ জনাইছো স্বামীৰ হাতত প্ৰাণ গৈছে মহিলাৰ এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত পুনৰ এটা লোমহৰ্ষক হত্যাকাণ্ড স্বামী সঞ্জয় কানুৱে ডিঙি চেপি হত্যা কৰিলে মহিলাক মাতৃৰ লগত ফোনত কথা পাতি থাকোতে পত্নীক হত্যা কৰিছে তেওঁ কালাপাহাৰৰ পাহাৰতলিত এই ঘটনাটো সংঘটিত হৈছে ঘটনাৰ সবিশেষ জানিবলৈ চেষ্টা কৰিম সংযোগ স্থাপন কৰিছো সতীৰ্থ সাংবাদিক বিজয় কলিতাৰ সৈতে ফোনযোগে বিজয় আপোনাৰ কাষলৈ আহিছো আকৌ এটা জঘন্য হত্যাকাণ্ড এই ঘটনা সংঘটিত হৈছে মহানগৰীত কালাপাহাৰত পাহাৰতলিত সংঘটিত হৈছে আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো গোটেই ঘটনা কেনেধৰণে সংঘটিত হৈছিল আৰক্ষী তদন্ত প্ৰক্ৰিয়া কেনেধৰণে চলিছে আৰু এই ব্যক্তিগৰাকী ঘটনা সংঘটিত কৰাৰ পাছত যেহেতু তথ্য প্ৰমাণ আছে স্বীকাৰোক্তি আছে তেওঁক গ্ৰেপ্তাৰ কৰিছে নে নাই কৰা এই সন্দৰ্ভত আমি জানিব বিচাৰিছো সাব এঞ্জেলা ঘটনাটো এই ধৰণৰ ঘটনাটো সংঘটিত হৈছিল মঙলবাৰে নিশা আৰু এই যিগৰাকী স্বামীৰ নাম ইতিমধ্যে আপুনি উল্লেখ কৰিছে এইগৰাকী স্বামী বাখান স্বামীগৰাকীৰ নাম হৈছে সঞ্জয় কানু দীৰ্ঘদিনে আন এগৰাকী মহিলাৰ সৈতে পৰকীয়া প্ৰেম চলাই গৈছিল যিটো কথা পত্নীয়ে গম পাইছিল আৰু পত্নীয়ে বাৰে বাৰে মানা কৰিছিল যে এই যিগৰাকী মহিলাৰ সৈতে অবৈধ প্ৰেম স্বামীয়ে কৰি আছে সেই অবৈধ প্ৰেমৰ বাৰে বাৰে বিৰোধিতা কৰিছিল যাৰ বাবে তেওঁলোকৰ মাজত প্ৰায়ে পাৰিবাৰিক অশান্তিৰ সৃষ্টি হৈছিল কিন্তু মঙলবাৰে যেতিয়া মাতৃৰ সৈতে গোটেই কথাখিনি অৱগত কৰিছিল পত্নীয়ে সেই সময়তেই পত্নী যিগৰাকী পত্নী ইতিমধ্যে মৃত্যু হৈছে সেই পত্নীৰ মোবাইল কাঢ়িলৈ আহি পত্নীৰ গলত হেঁচি ধৰি গলত চেপি এইগৰাকী স্বামী নৃশংসভাৱে হত্যা কৰিছিল তাৰ পাছতে তাৎপৰ্যপূৰ্ণভাৱে এঞ্জেলা গোটেই কথাখিনি ইমানেই বেছি মৰ্ষাক আছিল স্বামীৰ গোটেই কথাখিনি মাতৃকো কৈছিল যে মাতৃক গোটেই কথাখিনি অৱগত কৰিছিল যিগৰাকী ইতিমধ্যে পত্নীক হত্যা কৰা হ'ল সেই পত্নীগৰাকীৰ মাতৃক গোটেই কথাখিনি অৱগত কৰিছিল বাখান স্বামী সঞ্জয় কানুৱে যে তেখেতৰ পত্নীক হত্যা কৰিলে আৰু হত্যা কৰি পেলাই থৈ গ'ল এই ধৰণে কথাখিনি মাতৃক অৱগত কৰিছিল কিন্তু মঙলবাৰে এই ধৰণৰ ঘটনাটো সংঘটিত হ'ল তাৰ পাছতে বুধবাৰে ৰাতিপুৱাৰ ভাগতে মাতৃয়ে ঘৰলৈ আহিলে আৰু আহি গোটেই কথাখিনি অৱগত কৰিলে আৰক্ষীক আৰু আৰক্ষী আহি উপস্থিত হ'ল ফৰেনচিকৰ দল আহিলে তাৰ পাছতে নিজেই গোটেই কথাখিনি আৰক্ষীৰ আগত অৱগত কৰিলে কি ধৰণে হত্যা কৰিলে কিন্তু গোটেই কথাখিনি ফ্লেশ্ববেকত আৰু কিছু কথা ইয়াত জড়িত হৈ আছে এই যিগৰাকী বাখান স্বামী সঞ্জয় কানু এই সঞ্জয় কানুৰ সৈতে আন যিগৰাকী মহিলা নাম ইতিমধ্যে জড়িত হৈ আছে সেই মহিলাগৰাকীৰ সন্ধানত ইতিমধ্যে আৰক্ষী নামি পৰিছে সেই মহিলাগৰাকীয়ে চাইকেল ফেক্টৰীৰ এগৰাকী মহিলা সেই যিগৰাকী মহিলা সেই মহিলাগৰাকী আৰু স্বামীগৰাকীয়ে দীৰ্ঘদিনৰ পৰা তেওঁলোকে এটা নেক্সাছ চলাইছিল আৰু সেই যিটো নেক্সাছ সেই নেক্সাছৰ বলি হৈছিল এই বাখান স্বামী যিগৰাকী স্বামীয়ে ইতিমধ্যে হত্যা কৰিলে ইতিমধ্যে নাম উল্লেখ কৰিছো সঞ্জয় কানু কিন্তু দীৰ্ঘদিনে যিগৰাকী মহিলাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক চলাই গৈছিল সেইগৰাকী মহিলা আৰু স্বামীয়ে তেওঁলোকে এটা নেক্সাছ চলাইছিল যে এই ধৰণে তেওঁলোকে বিভিন্ন পুৰুষৰ লগত অবৈধ সম্পৰ্ক কৰি অৱশেষত ব্লেকমেইলিং কৰাৰ এটা অভিযোগ ইতিমধ্যে আৰক্ষীয়ে পাইছে আৰু সেই ধৰণে আৰক্ষীৰ যি প্ৰাৰম্ভিক তদন্ত সেই তদন্ত আৰম্ভ কৰিছে কিন্তু সকলোতকৈ দুখ লগা কথা এই ধৰণে এগৰাকী মহিলাক এই ধৰণে এগৰাকী পত্নীক ডিঙি চেপি এই ধৰণে হত্যা কৰা হ'ল এইগৰাকী বাখান স্বামী ইতিমধ্যে আৰক্ষীৰ দলে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে স্বামীক আৰু আন যি দুগৰাকী এগৰাকী মহিলা আৰু আনগৰাকী যি স্বামী সেই মহিলা আৰু স্বামীকো ইতিমধ্যে বিচাৰি আৰক্ষীৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে কিন্তু দুয়োগৰাকী পত্নী আৰু স্বামী তেওঁলোক ইতিমধ্যে পলাতক হৈ আছে আৰক্ষীয়ে সেই তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে কিহৰ কাৰণে আচলতে তেওঁলোকে কি ধৰণে গোটেই কথাখিনি তেওঁলোকৰ ফেচবুকত কি ধৰণৰ কথা আছে সেইসমূহ উলিয়াবলৈ আৰক্ষীয়ে যিমান পাৰে তেওঁলোকে আৰক্ষীৰ তৰফৰ পৰা তেওঁলোকে চেষ্টা কৰিছে কিন্তু সকলোতকৈ ডাঙৰ কথা যে অচিজ যিটো এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টটোত যিটো কালাপাহাৰৰ যিটো এপাৰ্টমেণ্ট আমি ইতিমধ্যে উল্লেখ কৰিছো সেই এপাৰ্টমেণ্টটোৰ নিজেই এগৰাকী উচ্চ পদত তেওঁলোকে সভাপতিৰ দায়িত্বত আছিল এই যিগৰাকী স্বামী ইতিমধ্যে নাম উল্লেখ কৰিছো সেই স্বামীগৰাকী সভাপতিৰ দায়িত্বত আছিল গতিকে ওৱেচিছ এপাৰ্টমেণ্টৰ বাসিন্দাসকলেও কিন্তু গোটেই কথাখিনি গোটেই ঘটনাটো কৰবাত নহয় কৰবাত তেওঁলোকেও গাত দিয়াৰ যথেষ্টখিনি তেওঁলোকে চেষ্টা কৰিছিল কিন্তু আৰক্ষী আৰু যিগৰাকী মহিলাক হত্যা কৰা হ'ল সেই মহিলাগৰাকীৰ পৰিয়ালৰ আচলতে স্বীকাৰোক্তিৰ ভিত্তিতে আৰু তেওঁলোকে
আৰক্ষীক জনোৱা গোটেই তথ্যখিনিৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিবলৈ আচলতে বাধ্য হ'ল আৰু তাৰ পাছতে গোটেই তদন্তটো আৰম্ভ কৰি এই যিগৰাকী স্বামী এই স্বামীগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু আন যি দুগৰাকী যাৰ কাৰণে আচলতে গোটেই হত্যাকাণ্ডটো সংঘটিত কৰিব লগা হ'ল মানসিকভাৱে হওক বা এই স্বামীগৰাকীয়ে সেই যিগৰাকী মহিলা সেই মহিলা আৰু স্বামীক ইতিমধ্যে বিচাৰি কিন্তু আৰক্ষীৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে খুব জঘন্য এটা ঘটনা সংঘটিত হৈছে আমি ধন্যবাদ জনাইছো বিজয় আপোনাক পুনৰ এই খবৰ আপোনালোকক জনাইছো গুৱাহাটী মহানগৰীত এটা হত্যাকাণ্ড স্বামীৰ হাতত প্ৰাণ গৈছে এগৰাকী মহিলাগৰাকীয়ে মাতৃৰ সৈতে কথা পাতি আছিল আৰু সামান্য কথাতে তেওঁক ওপৰজুপৰি আক্ৰমণ কৰে ডিঙি চেপি হত্যা কৰিছে সেই মহিলাগৰাকীক আৰু হত্যাকাৰীৰ নাম হৈছে সঞ্জয় কানু ইতিমধ্যে সঞ্জয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে তেওঁ পত্নীক হত্যা কৰাৰ কথা মহানগৰীত সংঘটিত হৈছে লোমহৰ্ষক এই হত্যাকাণ্ড এই ঘটনাতে অকলে সংঘটিত হয়তো কৰা নাছিল তেওঁৰ সৈতে আৰু এগৰাকী মহিলাৰ নাম সাঙুৰ খাইছে যিগৰাকী মহিলাৰ সৈতে তেওঁ অবৈধ সম্পৰ্ক আছিল বুলি উল্লেখ কৰিছে গতিকে পৰিয়ালকেন্দ্ৰিক এক বিবাদ আছিল এক সংঘাত আছিল তেওঁলোকৰ মাজত এই কথাখিনি কিন্তু এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই কিন্তু প্ৰত্যক্ষদৰ্শী স্থানীয় ৰাইজে এই কথাবোৰ উল্লেখ কৰিছে দীৰ্ঘদিন ধৰি তেওঁলোকৰ মাজত এই সংঘাত চলি থকাৰ কথা গতিকে সেই কথাবোৰ এতিয়া স্পষ্ট কৰিবলৈ আৰক্ষী তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত